জাহ্নৱী, তোমাৰ লগত আজি মোৰ কেইটামান দৰকাৰী কথা পাতিবলগীয়া আছে। মা কওকচোন, কিনো দৰকাৰী কথা আছে? এটা কথা জাহ্নৱী, বিয়াৰ পাছতে তোমালোকে কৈছিলা যে 2-3 বছৰলৈ সন্তানৰ কথা নাভাবা, কিন্তু এতিয়া চাওঁতে 2-3 বছৰ বাদ দি 5 বছৰেই হ'ল। এতিয়াও তোমালোকে কি সন্তানৰ কথা নাভাবো বুলিয়ে আছা নেকি? এনেকৈ থাকিলেতো নহ'ব। আৰু চোৱা, ঘৰখনত ল'ৰা এটাই, গতিকে বংশ ৰক্ষা কৰিবলৈ সন্তান এটা জন্ম দিয়াটো অত্যন্ত প্ৰয়োজনীয়। গতিকে তোমালোকে সন্তানৰ কথা চিন্তা কৰা সোনকালে। মোকো লাগে নাতি এটা, অকলে অকলে ঘৰখনত থাকি বৰ লাগি যাওঁ। নাতি এটা হ'লে ময়ো তেওঁ থাকিবলৈ ভাল পাম। মা, মই বাৰু আপোনাৰ কথাখিনি মনত ৰাখিম আৰু যিমান পাৰোঁ সোনকালে আপোনাক এটা নাতি দিবলৈ চেষ্টা কৰিম। এইকণ সময়তে সন্তানৰ কথা চিন্তা নকৰিলে কেতিয়ানো চিন্তা কৰিবা? গতিকে সময় থাকোঁতে সন্তানৰ কথা চিন্তা কৰা। চোৱাচোন, নিবেদিতাক তোমালোকতকৈ পাছতহে বিয়া দিছিলোঁ, এতিয়া তাই এটা সন্তানৰ মাতৃ হ'ল। গতিকে তোমালোকেও সন্তান এটাৰ কথা চিন্তা কৰা, বাবাকো ক'বা। জাহ্নৱী, আজিকালি জানানে, ঘৰৰ পৰা ক'ৰবালৈ যাবই নোৱাৰা হ'লোঁ। লগৰীয়াই হওক বা মিতিৰ কুটুমেই হওক, যিয়েই লগ পায় কেৱল তোমাৰ সন্তান জন্ম হ'ল নে নাই সেইটো কথাকেই মোক সোধে। মই তেওঁলোকক কওঁ যে তোমালোকে এতিয়া সন্তানৰ কথা ভবা নাই, কিন্তু সদায় কিমান আৰু কৈ থাকিম। ইমান আৰু নিজৰ জীৱনটো উপভোগ কৰিবলৈ চাওঁতে পাছত বিপদত পৰিব লাগিব। গতিকে মই ভাবিছোঁ এতিয়া আৰু তোমালোকে সন্তানৰ কথা চিন্তা কৰিবৰ হ'ল। ময়ো তেতিয়া মানুহখিনিক উত্তৰ দিবলৈ অকণমান ভাল পাম। মই মানুহবোৰৰ এটা কথা বুজি নাপাওঁ, কোনোবাই বিয়া এখন পাতিলেই তেওঁলোকে সন্তান জন্ম দিয়াটোহে প্ৰধান উদ্দেশ্য বুলি ভাবে। সন্তান জন্ম দিয়াৰ উপৰিও যে জীৱনত কৰিবলগীয়া বহুত কিবা কিবি থাকে, তেওঁলোকে সেইটো কথা কিয় ভাবি নাচায়? কেৱল বিয়া হ'ল মাত্ৰ সন্তান জন্ম দিব লাগে, এই ধাৰণাটো কিয় লয় মানুহে? বোৱাৰী, মই ভাবোঁ মানুহবিলাকে একো ভুল কথা সোধা নাই। কাৰণ তোমালোকৰ এতিয়া এদিন দুদিন নহয়, 5টা বছৰ হৈ গ'ল। ইমান দিনে সন্তান এটা জন্ম হোৱা নাই বাবে মানুহে সুধিবই, আৰু কিছুমান মানুহেতো সন্দেহেই কৰে তোমাৰ ওপৰত। কিন্তু মই তেওঁলোকক তোমালোকে এতিয়া সন্তান বিচৰা নাই বুলি মুখখন বন্ধ ৰাখোঁ। কিন্তু সদায় এনেকৈ নহ'ব। ময়ো তেওঁলোকৰ সন্দেহটো ভাঙিবলৈ তুমি সন্তান এটা জন্ম দিয়াটো বিচাৰোঁ। লগতে এতিয়া এটা নাতিৰ প্ৰয়োজনবোধ ময়ো কৰিছোঁ। গতিকে যিমান পাৰা সোনকালে তোমালোকে সন্তানৰ কথা চিন্তা কৰা। হ'ব বাৰু মা, আপুনি কৈছে যেতিয়া আমি চিন্তা কৰিম বাৰু। ঠিক আছে, মই এতিয়া অকণমান বজাৰৰ ফালে ওলাই যাওঁ। তোমাৰ কিবা আনিবলগীয়া বস্তু আছে যদি কোৱা, লৈ আহিব পাৰিম। নাই মা, মোৰ আনিবলগীয়া একো বস্তু নাই। যিকেইটা প্ৰয়োজন আছিল মই অফিচৰ পৰা আহোঁতে লগতে লৈয়ে আহিলোঁ। গতিকে আপুনি যাওক। ঠিক আছে বাৰু, মই যাওঁ তেতিয়াহ'লে। মা, মই এতিয়া আপোনাক কিদৰে ক'ম? আপুনি যেনেকৈ এটা নাতিৰ অভাৱ অনুভৱ কৰিছে, ঠিক সেইদৰে আমিও এটা সন্তানৰ অভাৱ অনুভৱ কৰিছোঁ। আমিও আমাৰ এটা সন্তান হোৱাটো বিচাৰিছোঁ, কিন্তু আমাৰ লগত কি হৈ আছে সেয়া একমাত্ৰ ভগৱানেহে জানে। গতিকে মা, ক্ষমা কৰিব। ইচ্ছা থাকিও সকলোবোৰ কথা আপোনাক মই খোলাকৈ ক'ব পৰা নাই। আৰু কেৱল আপোনাকেই নহয়, মোকো আজিকালি সকলোৱে সন্তানৰ কথাই সোধে। কিন্তু কি কৰিব, মই যে নিৰুপায়, সেইবাবে তেওঁলোকৰ সন্মুখত মই যিকোনো কথা কৈ ফাঁকি দি আহিব লগা হৈছে, নিজকে পলুৱাই ৰাখিব লগা হৈছে। নাজানো আৰু এনেকৈ কিমান দিন মানুহৰ পৰা পলাই থাকিব লাগে। হেৰা, শুনিছানে? কোৱা, কিবা ক'ব লগা আছিল নেকি? ক'ব লগা আছিল নেকি মানে, তুমি আমাৰ সমস্যাটোৰ কথা কি ভাবিছা? সদায় এইদৰেই থাকিম নেকি? তোমাক জানো সন্তান এটা নালাগে? আমাক সন্তান এটা লাগে। কিমান মানুহক উত্তৰ দিম? আজিতো মায়ে মোক স্পষ্টকৈ কৈছে যে অতি সোনকালে আমি তেওঁক নাতি দিব লাগে। কিন্তু আমাৰ কি সমস্যা হৈ আছে আমিতো একো ধৰিবই পৰা নাই। ইচ্ছা কৰিও আমি এটা সন্তান জন্ম দিব পৰা নাই। গতিকে ইয়াৰ কিবা এটাতো সমাধান উলিয়াব লাগিব। জাহ্নৱী, মায়েতো একো ভুল কোৱা নাই। ঘৰখনত বোৱাৰী এজনী আছে যেতিয়া এটা নাতিৰ প্ৰয়োজনবোধ সকলোৱে কৰে। সেইবাবে মায়েও এতিয়া নাতিৰ প্ৰয়োজনবোধ কৰিছে। আৰু হয় দিয়াচোন, আমাকতো এটা সন্তান লাগে। ময়ো বিচাৰোঁ এটা সন্তান। ময়ো বাপেক হোৱাৰ ইচ্ছা আছে, সপোন আছে। কিমান যে আশা আৰু সপোন আছে সন্তান এটা হ'লে কি কৰিম কি নকৰিম। কিন্তু কি কৰিবা, ভবামতে জানো সকলো হয়? লগতে আৰু এটা কথা, তুমি এই আমাৰ সমস্যা বুলি কৈ নাথাকিবা। মই তোমাক আজিয়েই নহয় আগতো কৈছোঁ, সমস্যা যদি আছে তেতিয়া কেৱল তোমাৰ আছে, মোৰ কোনো সমস্যা থাকিব নোৱাৰে। গতিকে তোমাৰে কিবা এটা সমস্যা আছে, তোমাৰ বাবেই আমি এটা সন্তান জন্ম দিব পৰা নাই। এইবোৰ কি কথা কৈছা? তোমালোকে কিয় এটা ভুল ধাৰণা লৈ থাকা যে সন্তান এটা জন্ম দিব নোৱাৰা মানে মহিলাগৰাকীৰ গাতে দোষ থাকে? কিন্তু এইটোতো নহ'বও পাৰে ন? গতিকে মই ভাবোঁ আমি এবাৰ ডক্তৰৰ ওচৰলৈ যোৱাটো ভাল। ডক্তৰৰ ওচৰত গৈ টেষ্ট এটা কৰিলে অকণমান আমি নিশ্চিন্ত হ'ব পাৰিম। কিবা এটা যদি আমাৰ সমস্যা আছে, সেই সমস্যা সমাধানৰ পথো আমাক ডক্তৰে দিব পাৰিব।
গতিকে আমি এবাৰ ডক্টৰৰ ওচৰলৈ যোৱাটো ভাল আছিল। তুমি এই বিষয়ে মাৰ লগত পাতিছিলা নেকি? নাই নাই, মই মাৰ লগত এই বিষয়ে একো পতা নাই। আৰু পাতিমনো কি বুলি? তুমিয়েই যেতিয়া মোৰ গাত দুখ বুলি স্পষ্টভাৱে আঙুলিয়াই দিছা, মায়ালে আৰু কি বাকী থাকিল? মায়েতো ডাইৰেক্ট মোকেই টাৰ্গেট কৰি ল'ব, মোকেই হাঁহিব, মোৰ গাতে কিবা এটা দুখ আছে বুলি ধৰি ল'ব। সঁচা কি মিছা কি সেইটোতো ভাবি নাছে। গতিকে নিজেই খজুৱাই ঘাঁহ কিয় বহল কৰি লওঁ? মই ভাবিছোঁ এই বিষয়ে তুমি মাৰ লগত কথা পাতা আৰু সোনকালে ডক্টৰৰ ওচৰলৈ যোৱাটো ব্যৱস্থা কৰা। ঠিক আছে, মই তেতিয়াহ'লে মাৰ লগত আলোচনা কৰি সোনকালে ডক্টৰৰ ওচৰলৈ যোৱাটো ব্যৱস্থা কৰিম। কিন্তু চাবা, মই যিদৰে কৈছোঁ সেইদৰেই হ'ব। মোৰ কোনো প্ৰব্লেম নোলায়। যদি কিবা প্ৰব্লেম ওলায় তোমাৰেই ওলাব, তুমি মনত ৰাখা। যিয়েই নহওক, সত্যটো কেৱল জানিব লাগে। গতিকে মই ভাবোঁ সোনকালে আমি ডক্টৰৰ ওচৰলৈ যোৱাটো ঠিক হ'ব। হ'ব আৰু এতিয়া এই বিষয়ত আৰু কথা বহলাই নাথাকিবা। তুমি শুৱা, মোৰ অকণমান শুৱা লেট হ'ব। কিবা এটা ইণ্টাৰেষ্টিং পঢ়ি আছোঁ। ঠিক আছে, মই শুই যাওঁ তেতিয়াহ'লে। কোৱাচোন দিগন্ত, কি হ'ল? মই আৰু জাহ্নৱী আজি অফিচলৈ নাযাওঁ। আমি এবাৰ ডক্টৰৰ ওচৰলৈ যাওঁ বুলি ভাবিছোঁ। ডক্টৰৰ ওচৰলৈ এইদৰে হঠাৎ? দিগন্ত, কোৱাচোন, কাৰ গা বেয়া হৈছে আৰু কি হৈছে? হোৱাকৈ গা বেয়া কাৰোৰে হোৱা নাই মা। কিন্তু তোমাক আৰু লুকুৱাই ৰাখিতো কোনো লাভ নাই। আমিও আজি 1 বছৰৰ পৰা সন্তান এটা জন্ম দিয়াৰ কথা চিন্তা কৰি আছোঁ। কিন্তু চিন্তা কৰিও আমি সন্তান এটা জন্ম দিব পৰা নাই। মই ভাবোঁ সন্তান জন্ম দিয়াৰ ক্ষেত্ৰত জাহ্নৱীৰ গাতেই কিবা এটা দোষ আছে। সেয়ে ভাবিছোঁ এবাৰ ডক্টৰৰ ওচৰলৈ গৈ আমি টেষ্ট এটা কৰিয়ে লওঁ। কথা মানে এইটোহে। কিন্তু এই বোৱাৰীকো কিন্তু মানিব লাগিব দেই। তাইক ইমানকৈ মই কৈ থকাৰ পাছতো তাই এবাৰো এই কথাষাৰ মুখ খুলি নক'লে। দোষ আছে যে নিজৰ গাত, সেইবাবে ক'ব বিচৰা নাই। তুমি ঠিকেই ভাবিছা বাবা। যোৱা, সোনকালে টেষ্ট এটা কৰি আহা। কিনো হৈছে তেতিয়া আমি ভালকৈ গম পালে কিবা এটা সমাধানৰ পথ উলিয়াব পাৰিম। ঠিক আছে মা, আমি তেতিয়াহ'লে ৰেডি হওঁগৈ। মই যি বুজিছোঁ, ওচৰ চুবুৰীয়াই সন্দেহ কৰি থকা কথাটোৱেই সঁচা হ'ব যেন লাগিছে। এইজনী বাজিয়েই হ'ব। মই মানে মোৰ একমাত্ৰ ল'ৰাটোলৈ বাজি এজনীহে বিয়া কৰাই আনিলোঁ। বৰ ডাঙৰ কথা হ'ব দেখোন। ল'ৰা মাথো এটাই, তাৰো যদি সন্তান নহয় বংশটো ৰক্ষা কেনেকৈ হ'ব? নাই, বংশটো ইমানতে শেষ হ'ব দিব নোৱাৰি। বংশটোৰ স্বাৰ্থত মই যিকোনো কৰিবলৈ সাজু আছোঁ। মাথো এইখন ঘৰত বংশ ৰক্ষা কৰিবলৈ এটা সন্তান লাগিবই। বাবাই ঠিকেই ভাবিছে। আজি গৈ টেষ্ট কৰকগৈ। ৰিপৰ্টত কি আহে সেইটো জনাৰ পাছত কিবা এটা কৰিবলৈ ভাল হ'ব। সঁচাকৈয়ে যদি এজনীয়ে সন্তান জন্ম দিব নোৱাৰে, এজনী যদি বাজি, তেতিয়াহ'লে এইক মই এনেকুৱা অত্যাচাৰ কৰিম, তাই নিজে এইখন ঘৰ এৰি যাবলৈ বাধ্য হ'ব। আৰু যেতিয়াই তাই এইখন ঘৰ এৰি গুচি যাব, তেতিয়া মই বাবাক বুজাই বহাই বেলেগ এজনী ছোৱালী বিয়া কৰাই দিব পাৰিম। তেতিয়া আৰু চিন্তা নাই। হয়, সেইটোকে কৰিব লাগিব। আপোনালোক এতিয়া যাব পাৰে। কিন্তু আমি ৰিপৰ্ট কেইটা আজি নাপাম নেকি? আমাৰ ৰিপৰ্ট কেতিয়া দিব? আপোনালোকৰ ৰিপৰ্ট আজি দিব পৰা নহ'ব। ৰিপৰ্ট ল'বলৈ আপোনালোক কালিলৈ আহিব লাগিব। যিকোনো এজন আহিলেই হ'বনে? হ'ব, আপোনালোক দুজনৰে কোনোবা এজন আহি ৰিপৰ্টটো লৈ যাব পাৰিব। কিমান সময়ত আহিব লাগিব? আপোনালোকে সুবিধা পালে অকণমান সোনকালে আহিবলৈ চেষ্টা কৰিব। কাৰণ দেৰি হৈ গ'লে ইয়াত পেচেণ্টটো ভিৰ হৈ যায় যে, ৰিপৰ্ট পাবলৈ আপোনালোক ইয়াত ভালেমান সময় ৰখিব লগা হ'ব। গতিকে যিমান পাৰে সোনকালে আহিবলৈ চেষ্টা কৰিব। ঠিক আছে, কালিলৈ আমি সোনকালে আহিম। যাওঁ এতিয়া। যাওক। দাদা, ইমান ৰাতিপুৱাই তই সাজি কাচি ক'ত যাৱ? ইমান আচৰিত হ'বলগীয়া কি হ'ল? ইমানো পুৱা হৈ থকা নাই। মই অফিচলৈ যাবৰ বাবে ৰেডি হৈছোঁ। পুৱা হৈ থকা নাই ময়ো বুজি পাইছোঁ, কিন্তু ইমান সোনকালে দেখোন তই আগতে কেতিয়াও অফিচ যোৱা নাই। আজিনো ইমান সোনকালে কিয় যা? কিবা ইম্পৰ্টেণ্ট কাম আছে নেকি? আজি অফিচত এখন জৰুৰী মিটিং আছে। তাৰমানে এতিয়া তোৰ লগতে বৌ যাব নেকি? নাই, বৌ এতিয়া নাযায়। বৌ সময়তহে যাব, কিন্তু মইহে সোনকালে যাবলগীয়া হৈছে। পিছে তইনো ইমানকৈ কিয় সুধি আছ? কিবা দৰকাৰ আছিল নেকি তোৰ? দৰকাৰ মানে দাদা, গাড়ীখন লাগিছিল, অকণমান ফুৰিব যাম বুলি ভাবিছিলোঁ। বাৰু, অফিচলৈ যাব লাগে যদি যা, আৰু আমি অটো এখনতে যাম। হ'ব দে, আজি আকৌ অটোলৈ যাবগৈ নালাগে। সৰু ল'ৰাটোক অটোত উঠাই ঘূৰাই ফুৰিব নালাগে বতাহত। আজি যাব নালাগে দে, কালিলৈকে যাবি। হ'ব দে, তেতিয়াহ'লে কালিলৈকে যাম। দিগন্ত, তুমি এতিয়া অফিচলৈ যাবানে নে মেডিকেললৈ যাবা? আজি আকৌ ৰিপৰ্টটো দিয়াৰ কথা আছিল নহয়, মই পাহৰি ৰৈছিলোঁৱেই। কিন্তু মিটিংখন যে কিমান ইম্পৰ্টেণ্ট তুমিতো জানাই। গতিকে মোৰ আৰু আজি মেডিকেললৈ গৈ ৰিপৰ্ট আনিবলৈ সময় নহ'ব। পাৰা যদি তুমিয়ে অফিচলৈ যাওঁতে মেডিকেলত সোমাই ৰিপৰ্টটো লৈ যাবাগৈ।
অ' এতিয়া মানে মইহে আকৌ মেডিকেললৈ যাব লাগিব। মই আকৌ ভাবি আছিলোঁ তুমি ৰিপৰ্টটো আনিবাগৈ। নাই মই মেডিকেললৈ যাব নোৱাৰোঁ। মোৰ আজি মিটিংখন বহুত ইম্পৰ্টেণ্ট, গতিকে মই যাবই লাগিব। তুমি এটা কাম কৰিবা, নহ'লে আজি অফিচলৈ বছলৈ ফোন এটা কৰি ছুটিয়ে লৈ ল'বা। অফিচ যাবগৈ নালাগে, তেতিয়া কাম বন কৰি আজৰি হৈ মেডিকেললৈকে যাবগৈ পাৰিবা। দাদা এটা কথা নহয়, তোৰ মিটিংখন যিমান দৰকাৰী সিমান দৰকাৰী এই মেডিকেলৰ ৰিপৰ্ট অনাটোও নহয় জানো? কাৰণ এই ৰিপৰ্টটোৰ ওপৰত তহঁতৰ সংসাৰখনৰ কথা নিৰ্ভৰ কৰি আছে। গতিকে যিমান পাৰ সোনকালে তহঁতে ৰিপৰ্টটো অনাৰ ব্যৱস্থা কৰ। তয়ো আকৌ বৈৰৰ দৰে কথাবোৰ কৈছ যে, কথাবোৰ বুজি নোপোৱা হৈছ কিয় তহঁত? মোৰ আজি জৰুৰী মিটিং আছে, আৰু মিটিংখন যদি জৰুৰী নহ'লহেঁতেন মই তেতিয়া মেডিকেলৰ পৰা ৰিপৰ্ট আনিবলৈ নিশ্চয় গ'লোহেঁতেন। কিন্তু আজি মই ইচ্ছা কৰিও যাব নোৱাৰোঁ। আৰু মেডিকেললৈ গৈ ৰিপৰ্টটো আনিলে বৈৰৰ একো ক্ষতি নহয়। যাব দে, বৈৰে গৈ লৈ আহিবগৈ। হ'ব ইমান খং কৰিব নালাগে, ময়ে গৈ ৰিপৰ্টটো লৈ আহিম দিয়া। এতিয়া এইখিনিতে কথাকে সুধি থাকিবা নে খাবলৈ কিবা এটা দিবা? যদি খাবলৈ একো নিদিয়া মই তেতিয়াহ'লে যাওঁ। ইয়াত বহি কথা পাতি থাকিলে সময়খিনি নষ্ট কৰা হ'ব। ৰ'বা ইমান খং কৰিব নালাগে, তোমালৈ সকলো ৰেডিয়ে কৰি থৈছোঁ, আনিলেই হ'ব। আনি আছোঁ ৰ'বা। ৰিপৰ্ট আনিলা দে বোৱাৰী? মা ৰিপৰ্ট আনিলোঁ। দিয়াচোন ৰিপৰ্টটো ক'ত থলা? কিনো আছে চাওঁ। ৰিপৰ্টটোনো কিয় চাব লাগে? ৰিপৰ্টটো নোচোৱাকৈও ৰিপৰ্টত কি লিখা আছে মই আপোনালোকক ক'ব পাৰিম নহয়। তেতিয়া কৈ নিদিয়া কিয়? ইমানকৈ কথাবোৰ পাক লগাই কিয় আছা? সোনকালে কোৱা, চাবা আকৌ, মিছা যাতে নোকোৱা। নাই, যি সঁচা সেইটোৱে ক'ম, ফাঁকি কিয়নো দিম? আৰু ইয়াত ফাঁকি দিলে কাৰ কি লাভ হ'বনো? গতিকে চিন্তা কৰিব নালাগে, ৰিপৰ্টটো নেদেখুৱালেও মই তোমালোকক সঁচা কথাই ক'ম। জাহ্নৱী, কথাবিলাক চালে বাৰীয়া কোবাই নাথাকি চিধাকৈ ক'বানে? কিমান সময়ৰ পৰা এইখিনি ৰখি আছোঁ তুমি গম পাইছেনে নাই? সোনকালে কোৱা। আপোনালোকে যিটো সন্দেহ কৰি আছিল সেইটোৱে সঁচা হ'ল। ৰিপৰ্টত মই সন্তান জন্ম দিব নোৱাৰোঁ বুলি স্পষ্টকৈ লিখা আছে। কি? তুমি সন্তান জন্ম দিব নোৱাৰা? তাৰমানে তুমি বাজি? ভণ্টি, তোমালোকে ঠিকেই কৈছা, মোৰ সন্তান জন্ম দিব পৰা ক্ষমতা নাই। মই এজনী বাজি, মই এজনী কুলক্ষণী তিৰোতা। ইমান চিঞৰ বাখৰ কৰি ৰাউচি জুৰি কান্দিলে জানো সঁচাটো মিছা হৈ যাব? ওচৰৰ মানুহবিলাকে তোমাৰ কথা বাজি বুলি কওঁতে মই তেওঁলোকৰ মুখখন সোপা দি ৰাখিছিলোঁ, কিন্তু এতিয়া মই কোনখন মুখেৰে তেওঁলোকৰ আগত সঁচা কথাটো ক'বলৈ যাম? তুমি ইমান দিনে এইটো কথা লুকুৱাই ৰখাটো ভাল নহ'ল, কাৰণ তুমি যে বাজি সেইটো কথা তুমি আগৰ পৰাই জানা। এইটো মিছা অপবাদ মোক নিদিবচোন পাৰিলে, কাৰণ মই নাজানিছিলোঁ, আৰু মইনো জানিম কেনেকৈ যে মোৰ সন্তান জন্ম দিব পৰা ক্ষমতা নাই? আজি ৰিপৰ্টটো আহিলতহে মই কথাটো গম পাইছোঁ। ইমান দিনৰ পৰা দিগন্তই মোক কৈ আছিল যে তাৰ গাত কোনো দুখ নাই, কিবা দুখ ওলালে মোৰ গাতে ওলাব। আজি তাৰ কথাটো আখৰে আখৰে পালন হ'ল। আচল দোষী ময়ে। ৰ'ব, এতিয়া ৰাউচি জুৰি কান্দি থাকিব নালাগে। আৰু এটা কথা মনত ৰাখিবা, বাজি তিৰোতাক সমাজে কুলক্ষণীয়া বুলি গণ্য কৰে, আৰু তোমালোকৰ দৰে মানুহক ক'ৰবালৈ যাওঁতে দেখা পালেও অশুভ হ'ব বুলি মানুহবোৰে বিশ্বাস কৰে। গতিকে ইমান দিনে মোৰ ল'ৰাটোক লৈ মেলি আছিলা, লেটি পেটি কৰি আছিলা, কিন্তু এতিয়াৰ পৰা যিমান পাৰা মোৰ ল'ৰাটোৰ পৰা হাতত থাকিবা। মই নিবিচাৰোঁ মোৰ সন্তানৰ গাত তোমাৰ প্ৰভাৱ পৰাটো। তুমি ঠিকেই কৈছা মাজনী। ঐ, শুনিলা নহয়? এতিয়াৰ পৰা মোৰ নাতিটোৰ পৰা আঁতৰত থাকিবা। নিজেতো এটা সন্তান জন্ম দিব নোৱাৰাই, এতিয়া আনৰ সন্তান মৰম কৰি কোনো লাভ নাই। এইজনী কেনেকৈ উচাত মাৰি গুচি গৈছে চোৱাচোন। নিজকে মহাৰাণী বুলি ভাবে। এতিয়া এই যদি আশা কৰি থাকিলে জানো কিবা লাভ হ'ব? এইজনী আশাত থাকিলে আমাৰ বংশটো আৰু আগ নাবাঢ়িব। গতিকে তুমি আৰু মই নতুনকৈ কিবা এটা চিন্তা কৰিব লাগিব। তুমি ঠিকেই কৈছা মাজনী, আমিয়ে কিবা এটা উপায় চিন্তা কৰি উলিয়াব লাগিব, যাতে সাপো মৰিব, লাঠিও নাভাগিব। তেনেকৈ কিবা এটা কৰিব লাগিব। এতিয়া ভিতৰলৈ যাওঁ ব'লা, ভালকৈ বহি লৈ এই বিষয়ে আলোচনা কৰিব লাগিব। মা, ব'লা ভিতৰতে বহি লওঁগৈ। বোৱাৰী, তুমি এইবোৰ কি কৰি আছা? মন্দিৰলৈ নিবৰ বাবে পূজাৰ থালিখন মই ৰেডি কৰি আছো। তোমাক কোনে কৈছিল এইখন ৰেডি কৰিবলৈ? তুমি নাজানা নেকি তোমাৰ দৰে মানুহে এনেকুৱা শুভ কৰ্মত হাত লগাব নাপায়, অমংগল হয়। জানি বুজি কিছুমান কাম কিয় কৰা? তুমি নিজে সন্তান জন্ম দিব নোৱাৰা যে, সেইবাবে আনৰ সন্তান দেখি হিংসা লাগিছে, সেইবাবে এইবোৰ কৰিবলৈ আগবাঢ়ি আহিছা। তুমি সঁচাকৈ এনেকুৱা হ'বা বুলি মই ভবাই নাছিলোঁ। তুমি যে ইমান তললৈ নামিবা মই কেতিয়াও ভবা নাছিলোঁ। নিজে সন্তান জন্ম দিব নোৱাৰাৰ বাবে মোৰ সন্তানটো তুমি সহ্য কৰিব পৰা নাই, তাৰ অমংগল হ'বলৈকে তুমি এইবোৰ কৰিছা।
কিমান হেঁপাহেৰে দিনত জন্মদিনটো পতাৰ পাছতো ৰাতি হ'লেও মন্দিৰত এখন পূজা দিছিলোঁ ল'ৰাটো মংগল হওক বুলি। কিন্তু তুমি দেখোন অমংগলৰহে সৃষ্টি কৰিলা। তুমি মোৰ ল'ৰাটোৰ প্ৰতি ইমান হিংসা কিয় কৰিছা বৌ? কিয় কৰিছা? ভণ্টি, তোমালোকে মোক এনেকৈ কিয় কৈছা? তোমাৰ ল'ৰাটো জন্মদিন বুলিয়েই দেখোন মই ৰাতিপুৱা শুই উঠাৰে পৰা এতিয়ালৈকে কামতেই লাগি আছোঁ। জন্মদিনলৈ অহা সকলো আলহী অতিথিক ময়ে সেৱা শুশ্ৰূষা কৰিছোঁ, খোৱা বোৱা যোগাৰ ময়ে কৰি দিছোঁ। এতিয়া ভাবিলোঁ পূজাৰ থালিখনো ময়ে সজাই দিওঁ। কিন্তু মা, ভণ্টি, মই এটা কথা বুজি নাপালোঁ। মই ৰন্ধা বঢ়াবোৰ কৰি দিলে সেইবোৰ খালে অমংগল নহয়, কিন্তু মই পূজাৰ থালিখন চুলে আকৌ অমংগল হয়। এইটো কেনেকুৱা ধাৰণা ভণ্টি, পূজালৈ যোৱাৰ সময়ে পাৰ হৈ যাব এতিয়া। ইয়াত আহি কি হুলস্থুল কৰি আছনো? আকৌ সোনকালে মন্দিৰলৈ যাওঁ। আমি আৰু পূজালৈ নাযাওঁ। পূজালৈ গৈ একো লাভ নহ'ব, সকলোখিনি অমংগলেই হ'ল। মংগলেই হ'ল? কি হ'ল মা, ভালকৈ কোৱাচোন। ক'বলৈ আৰু বেলেগকৈ কি আছে দাদা? তই জানো নিজৰ চকু দুটাৰে দেখা নাই? সেই কুলক্ষণীয়াজনীৰ হাতত কি আছে? এই অমংগলীয়াজনীয়ে পূজাৰ থালিখন ৰেডি কৰিছে। তাই মোৰ ল'ৰাটো অমংগল হোৱাটো বিচাৰিছে। এতিয়া আৰু মই এইজনীয়ে চোৱা এই থালিখন লৈ মন্দিৰলৈ নাযাওঁ দাদা, নাযাওঁ। জাহ্নৱী, তুমি দেখোন মোৰ ভণ্টিক তোমাৰ ভণ্টিৰ দৰে ভাবা বুলিয়ে কৈ থাকা, কিন্তু এতিয়া তুমি নিজে সন্তান জন্ম দিব নোৱাৰো বুলি গম পোৱাৰ পৰা ভণ্টিৰ প্ৰতিও এনেকুৱা হিংসা ভাৱ ল'ব পাৰিবা বুলি মই ভবাই নাছিলো। তুমি ভণ্টিৰ সুখকণ দেখিও হিংসা কৰিছা? নাপায়, মানুহ ইমান তললৈ যাব নাপায়। তোমালোক সকলোৱে মোক কিয় ভুল বুজিছা? আনে ভুল বুজিলেও অন্ততঃ তুমিতো মোক বুজি পোৱা। মই জানো মনত ইমান বেয়া ভাৱ ৰাখিব পাৰো? মই সিমানবোৰ কথা ভাবিয়েই চোৱা নাছিলো। মই কাম বনবোৰ কৰি আজৰি হৈ ভাবিলো পূজাৰ থালিখনো ৰেডি কৰি দিওঁ, তেতিয়া তোমালোক পূজালৈ যাবলৈ সুবিধা হ'ব। তাৰ বাহিৰে মই বেলেগ একো চিন্তা কৰা নাছিলো। তুমি পাৰা নে নোৱাৰা মুখেৰে বুজাই ক'ব নালাগে। তোমাৰ কৰ্ম কাণ্ডই সকলোখিনি প্ৰমাণ কৰি দিছে যে তুমি আমাক লৈ কিমান হিংসা কৰা। সকলোখিনি বন্ধ কৰি দিলা। ইমান হেঁপাহেৰে শৰাই ভাগ দিছিলো, কিন্তু সকলো শেষ হৈ গ'ল। তোমাৰ মানসিকতা দেখি আজি মোৰ ঘিণ লাগিছে। ইমান দিনে সন্তান জন্ম দিব নোৱাৰা বুলি জানিও মই তোমাক ইমান বেয়া পোৱা নাছিলো যিমান আজি পাইছো। তোমাৰ মুখাৰ আঁৰত থকা মুখখন ইমান যে ক'লা হ'ব পাৰে মই ভবাই নাছিলো। তুমি মোৰ ভণ্টিৰ সুখক লৈ হিংসা কৰিছা, মোৰ ভণ্টিৰ সন্তানটোক লৈ তুমি হিংসা কৰা, তাৰ অমংগল হোৱাটো তুমি কামনা কৰা। এইবোৰ কথা মই কেতিয়াও পাহৰিব নোৱাৰো। আচলতে ক'ব গ'লে ভুল আমাৰেই। গাখীৰ খুৱাই সাপ পুহি আছো। এজনে সন্তান জন্ম দিব নোৱাৰে বুলি জানিও এজনীক আমাৰ ঘৰত ৰখা কি প্ৰয়োজন আছে? অমংগলীয়াজনী কৰবাৰ আমি ঘৰত ৰখাটোৱে ভুল কৰিছো। আৰু এইও সোধা নহয়, এই আত্মসন্মান বুলি একো নাই নেকি? আত্মসন্মান থকা মানুহে এইদৰে আনৰ ওপৰত বুজা হৈ কেতিয়াও নাথাকিলে হয়। এজনীক ইমান অপমান কৰাৰ পাছতো আমাৰ ঘৰখনতে থাকে। হ'ব আৰু বহুত বেছিয়ে কৈ দিছে নেকি? আৰু এইখন ঘৰ মই এৰি কিয় যাম? আপোনালোকেইতো মোক এইখন ঘৰলৈ সন্মানেৰে বিয়া কৰাই আনিছিল। এতিয়া আপোনালোকে যাব ক'লেই মই গুচি যাব নোৱাৰো নহয়। এইজনীৰ লগত তৰ্ক কৰি কোনো লাভ নাই। এই সন্তান জন্ম দিব পৰা ক্ষমতাহে নাই, কিন্তু মুখখন ব্লেড টাইপ চলাব পাৰে। আহা, এইজনীৰ লগত কথা পাতি সময় নষ্ট কৰিব নালাগে। আমি পূজাৰ থালি এখন বেলেগকৈ ব্যৱস্থা কৰি মন্দিৰলৈ যাবগৈ লাগিব। ঠিকে কৈছ দাদা। ইমানখিনি আয়োজন কৰাৰ পাছত আৰু এই অমংগলীয়াজনীৰ বাবেতো নষ্ট হ'ব দিব নোৱাৰি। ব'ল আমি বেলেগকৈ ব্যৱস্থা কৰি ল'ম। হে ভগৱান, এয়া বাৰু কি হৈ গ'ল? জীৱনটোক লৈ কত কি ৰঙীন কল্পনা কৰিছিলো, সকলোবিলাক নিমিষতে হেৰাই থাকিল। এতিয়া দেখোন জীৱনটোত জীয়াই থাকিবলৈ উশাহখিনি ল'বলৈকো কষ্ট হৈছে মোৰ। আৰু এগৰাকী নাৰীয়ে সকলোৰে অপমান সহ্য কৰিব পাৰিলেও নিজৰ স্বামীৰ অপমান কেতিয়াও সহ্য কৰিব নোৱাৰি। দিগন্তই মোক ইমান বেছি ভাল পাইছিল, ইমান ভালদৰে বুজি পাইছিল, কিন্তু সি এতিয়া দিনে দিনে সলনি হৈ গ'ল। যিটো দিগন্তই ৰাতিপুৱা শুই উঠি মই নহ'লে ব্ৰেকফাষ্ট কৰিব নোৱাৰা আছিল, এতিয়া সেই দিগন্তই মই থকাৰ অৱস্থাত খাবলৈও বেয়া পায়, ক'ৰবালৈ যাওঁতে মাত এষাৰ দিবলৈও টান পায়। সন্তান জন্ম দিব নোৱাৰা হ'লে ইমান অমংগলীয়া, ইমান অৱহেলা কিয় পাবলগীয়া হয় বাৰু? আজি 2-3 মাহ ধৰি সি মোৰ লগত ভালদৰে ব্যৱহাৰ এটা কৰা নাই। ৰাতি শুবলৈ নাহিলে নহয় বাবে সি শুৱনি কোঠালৈ আহে। মোক ইমান অৱহেলা যে সি কৰিব পাৰিব মই কেতিয়াও ভবা নাছিলো। পাহৰিছিলো, কালিলৈ আমাৰ বিবাহ বাৰ্ষিকী নহয়। ৰাতিপুৱা মই
সি ভাল পোৱা সকলোখিনি ৰান্ধিব লাগিব। কালিলৈ দিনটোত চাগে সি মোক সকলোবোৰ পাহৰি মৰমেৰে মাত দিব। হয়, এতিয়া মই শুই থাকোঁগৈ। ৰাতিপুৱা সোনকালে উঠি সকলোখিনি ৰেডি কৰিব লাগিব। যাওঁ। মা, অ' মা, ভণ্টি, মই যাওঁ দেই। দিগন্ত, শুনাচোন। কি হ'ল তোমাৰ? ক'ৰবালৈ যাবলৈ ওলালে তোমাৰ এই অমংগলীয়া চেহেৰাটো যে দেখুৱাব নালাগে, তুমি নাজানা নেকি? ইমানকৈ কোৱাৰ পাছতো সদায় একেটা ভুলকে কিয় কৰা? তুমি নিজেই অমংগলীয়া যে, সেইবাবে আনৰ লগতো অমংগল হৈ থকাটোৱে বিচাৰি থাকা নেকি? দিগন্ত, তুমিও মোক এনেকৈ ক'ব পৰা হ'লা? মই বিশ্বাসেই কৰিব পৰা নাই। সেই দিগন্ত আৰু আজিৰ এই দিগন্তৰ মাজত বহুত পাৰ্থক্য। বাৰু বাদ দিয়া সেইবোৰ। মই তোমাক এটা কাৰণেই মাতিছিলোঁ। আজি মই অফিচলৈ যাব নোৱাৰোঁ। মোৰ বৰকৈ গাটো ঠিক নহয়। গতিকে পাৰিলে তুমি বছক কথাটো জনাই দিবা। এইটো কথা ক'বৰ বাবে মোক এইদৰে ৰখাই নল'লেও হয় নহয়। ফোন এটা কৰি জনাই দিয়া হ'লেও হয়। মিছাতে সময় নষ্ট কৰি থাকে। দিগন্ত, তুমি কিয় ইমান সলনি হৈ গ'লা? ইমানেই সলনি হৈ গ'লা যে আমাৰ বিবাহ বাৰ্ষিকী দিনটোও তুমি পাহৰি পেলালা। তুমি পাহৰি পেলালা নে পাহৰাৰ অভিনয় কৰিছা মই নাজানো। ৰাতিপুৱা ইমান ব্যস্ততাৰ পাছতো তোমাৰ পচন্দৰ সকলোখিনি বিধে বিধে ৰান্ধিলোঁ, কিন্তু তুমি খাওঁতে এষাৰো মান নিদিলা মোক। কিয় তুমি এনেকৈ কৰিছা দিগন্ত? সকলোৰ বিৰুদ্ধে যুঁজি যাব পাৰোঁ, কিন্তু তুমি যদি মোৰ লগত এনেকুৱা কৰা, মই জীয়াই জীয়াই মৰি যাম। যিমান যি হ'লেও চেষ্টা কৰিবলৈ এৰি দিব নোৱাৰোঁ। কিজানি মই ভুল ধাৰণাই লৈছোঁ। সি কামৰ বাবে হয়তো আজিৰ দিনটোৰ কথা পাহৰিবও পাৰে, কিন্তু অফিচৰ পৰা অহালৈ চাগে তাৰ কথাটো মনত পৰিব। ময়ো সি ভাল পোৱা ৰঙা ৰঙৰ শাড়ীখন পিন্ধি থাকিম। ৰাতি সি ভাল পোৱা সকলোবোৰ আকৌ ৰান্ধিম। তেতিয়া চাগে হয়তো তাৰ মনটো ভাল লাগিব, মোক আকৌ পুনৰ আঁকোৱালি ল'ব। তোমাৰ কি হৈছে দিগন্ত? মোৰতো একো হোৱা নাই। কি হোৱা দেখিলা তুমি? দিগন্ত, আজি আমাৰ বিবাহ বাৰ্ষিকী যে আছিল, তুমি পাহৰি গ'লা নেকি? মই ৰাতিপুৱা তোমাৰ বাবে তোমাৰ সকলোখিনি পচন্দৰ খাদ্য ৰান্ধিলোঁ। সকলোখিনি খায়ো তুমি এষাৰো মোক একো নুশুনালা। আৰু এতিয়া আহি পাওঁতেও তুমি ভাল পোৱা শাড়ীখন পিন্ধি আছোঁ, লগতে আকৌ তুমি ভাল পোৱা সকলোখিনি ৰান্ধিলোঁ। তুমি এতিয়াও একো নক'লা। যিখন শাড়ী পিন্ধিলে তুমি মোক ইমান প্ৰশংসা কৰিছিলা, ইমান মৰম কৰিছিলা, সেই শাড়ীখন পিন্ধাৰ স্বত্তেও তুমি আজি মোক একোৱেই নক'লা। কিয় দিগন্ত, তুমি আজিৰ দিনটোৰ কথা পাহৰি গ'লা নেকি? নাই, এই দিনটোৰ কথা মই কেনেকৈ পাহৰিব পাৰোঁ? আজি 7 বছৰৰ আগত এই দিনটোতে মই এজনী বাজিক বিয়া কৰাইছিলোঁ, যিজনীৰ বাবে আজি মোৰ জীৱন শূন্য। মই এটা সন্তানৰ বাপেক হোৱাৰ পৰা বঞ্চিত হৈ আছোঁ। গতিকে এই দিনটো মই চেষ্টা কৰিলেও কেতিয়াও পাহৰিব নোৱাৰোঁ। দিগন্ত, তুমি এনেকৈ কৈছা মোক? তুমিও মোক বাজি বুলি হাঁহিব পৰা হ'লা? মোৰ বিশ্বাসেই হোৱা নাই। সত্যতাটো শুনিবলৈ সদায় নিষ্ঠুৰেই হয়, আৰু তুমি সেই সপোনৰ দুনিয়াখনৰ পৰা জাগিব হ'ল আৰু বাস্তৱলৈ আহা। আৰু বাস্তৱত তুমি এজনী বাজি তিৰোতা। মনত ৰাখিবা, তুমি মোক কোনোদিন এটা সন্তানৰ সুখ দিব নোৱাৰা। তোমাৰ বাবে মই কেতিয়াও সন্তানৰ পিতৃ হ'ব নোৱাৰোঁ। গতিকে তোমাৰ পৰা মই কি আশা কৰিম? কি কাৰণত তোমাক মই মৰম কৰিম? তুমি আৰু মোৰ পৰা সেই আশা কেতিয়াও নকৰিবা। সন্তান জন্ম দিব নোৱাৰোঁ মই, বাজি তিৰোতা। মোৰ সন্তান জন্ম দিব পৰা ক্ষমতা নাই। এই কথাবোৰকে আৰু কিমান কৈ নাথাকা দিগন্ত। অকল জন্ম দিলেহে সন্তানৰ সুখ লাভ কৰিব পাৰি নেকি? আমি দেখোন এখন অনাথ আশ্ৰমৰ পৰা এটা সন্তান তুলি ল'ব পাৰোঁ। দিগন্ত, আমি এটা সন্তান তুলি লওঁ, তেতিয়া আমাৰ সকলো সমস্যা দূৰ হৈ যাব দিগন্ত। এইটো মিছা আশা তুমি কেতিয়াও নকৰিবা। মই আৰু অনাথ আশ্ৰমৰ পৰা সন্তান তুলি ল'ম? নাই, মই লোকৰ তেজ, লোকৰ সন্তানক নিজৰ সন্তানৰ স্থান কেতিয়াও দিব নোৱাৰোঁ। আৰু তুমি সন্তান জন্ম দিব নোৱাৰা বুলি মই কি লোকৰ তেজক নিজৰ সন্তানৰ নাম দিম নেকি? নাই, এইটো কেতিয়াও সম্ভৱ নহয়। আৰু ৰ'বা, মই তোমাৰ বাবে এটা উপহাৰ আনিছোঁ। উপহাৰটো লৈ লোৱা। ইমানখিনি তিক্ততা দিয়াৰ পাছত তুমি মোলৈ উপহাৰ আনিছা? দিয়া দিগন্ত, কি উপহাৰ আনিছা? তোমাৰ উপহাৰৰ বাবে মই বৰ আশাৰে বাট চাই থাকোঁ। দিয়া। লোৱা এইখন উপহাৰ। আজি বিবাহ বাৰ্ষিকীৰ শ্ৰেষ্ঠতম উপহাৰ এইখনেই, লোৱা। কি এইখন? কি আছে এইখনত? এইখন ডিভৰ্চ পেপাৰ। মই চাইন কৰিয়ে থৈছোঁ। তুমিও সোনকালে চাইন কৰি দিয়া আৰু তোমাৰ জালৰ পৰা মোক মুক্তি দিয়া। কি? ডিভৰ্চ পেপাৰ? ডিভৰ্চ পেপাৰ। তোমাৰ পৰা মোক ডিভৰ্চ লাগে। মই আৰু তোমাৰ লগত থাকিব নোৱাৰোঁ। প্লিজ মোক এইখন দয়া কৰা। তুমি মোক এই অশান্তিৰ পৰা মুক্ত কৰি দিয়া।
মোৰ জীৱনলৈও এনেকুৱা এটা যে দিন আহিব মই কেতিয়াও ভবা নাছিলোঁ আৰু সাজুও নাছিলোঁ কেতিয়াও। কিন্তু হ'ব দিয়া, তুমি যদি মোৰ পৰা বিবাহ বিচ্ছেদ লৈ শান্তিত থাকিব পাৰা তেতিয়াহ'লে ময়ো ৰাজি আছোঁ। দিয়া, মই পেপাৰত চাইন কৰি দিম। ঠিক আছে, সোনকালে চাইন কৰি দিবা। লগতে আৰু এটা কথা, কালিলৈ ৰাতিপুৱাই এই ঘৰ এৰি তুমি গুচি যাবা। তোমাক আৰু এইখন ঘৰত কোনো প্ৰয়োজন নাই। তুমি চিন্তা নকৰিবা, এইখন ঘৰত মোৰ কোনো আপোনেই নাই, গতিকে মই আৰু এইখন ঘৰত কিয় থাকিম? সকলোবোৰ অত্যাচাৰ সহ্য কৰি আছিলোঁ কেৱল তোমাৰ মুখলৈ চাই। এতিয়া তুমিয়েই যেতিয়া মোক ঘৰৰ পৰা ওলাই যাব কৈছা, তেতিয়াহ'লে মই অলপো পলম নকৰোঁ। ৰাতিটো পাৰ হ'ব দিয়া। ৰাতিপুৱা শুই উঠি তুমি আৰু মোৰ চেহেৰা দেখিবলগীয়া নহয়। এই অমংগল তিৰোতাজনীয়ে তোমালোকৰ ঘৰখন এৰি বহুত দূৰলৈ গুচি যাব। তুমি আৰু চিন্তা নকৰিবা। আৰু দিগন্ত, শেষত এটাই কওঁ, তুমি সদায় সুখত থাকিবা। সদায় ভগৱানৰ ওচৰত মই সেইটোৱে প্ৰাৰ্থনা কৰিম। জাহ্নৱী, শুনাচোন। দিগন্ত, তুমি ইমান দিনৰ মূৰত? কোৱাচোন, কিবা দৰকাৰত আহিলা? মই তোমাৰ ওচৰলৈ এটা বিশেষ নিমন্ত্ৰণ দিবৰ বাবে আহিছোঁ। আৰু জাহ্নৱী, তোমাক বিবাহ বিচ্ছেদ দিয়াটো মোৰ এটা সঠিক সিদ্ধান্তই আছিল, জানানে? তোমাক বিয়া দিয়াৰ পাছতে মই দ্বিতীয় বিবাহ কৰিলোঁ নহয়। আৰু এতিয়া মই এটা পুত্ৰ সন্তানৰ বাপেকি হ'লোঁ। কালিলৈ মোৰ ল'ৰাটোৰ জন্মদিন, সেয়াই মই তালৈকে তোমাক নিমন্ত্ৰণি দিবলৈ আহিলোঁ। পাৰিলে কালিলৈ এপাক মাৰিবা। কি? তুমি এটা পুত্ৰ সন্তানৰ বাপেকি হ'লা? কি হ'ল, ইমান আচৰিত হৈছে যে? ইমান আচৰিত হ'বলগীয়া কি আছে? তুমি পাহৰি গৈছা নেকি? সন্তান তোমাৰহে জন্ম দিব পৰা ক্ষমতা নাছিল, মোৰ আছিল নহয়। সেইবাবে মই এতিয়া এটা সন্তানৰ বাপেকি হ'লোঁ। বুজিছোঁ। পিছে মই কালিলৈ যাব পাৰিম নে নাই ঠিক নাই। মোৰ কালিলৈ এটা বিশেষ কাম আছে। নাই, নগ'লে কেনেকৈ হ'ব? তোমাৰ ঠিকনা বিচাৰি কিমান কষ্ট কৰি যে তোমাৰ ওচৰত ওলাইছোহি, কেৱল নিমন্ত্ৰণিটো দিবৰ বাবেই। এতিয়া তুমি আকৌ নগ'লে কেনেকৈ হ'ব? এটা কাম কৰিবা, কাম বন কৰি পাৰিলে গধূলি হ'লেও পাক এটা মাৰিবা, কিন্তু তুমি কাইলৈ যাব লাগিবই। হ'ব বাৰু দিয়া, যিমান পাৰোঁ যাবলৈ চেষ্টা কৰিম। কি আচৰিত, এইটো কেনেকৈ সম্ভৱ হ'ব পাৰে? দিগন্ত বাপেকি হৈছে? নাই, মই এইটো বিশ্বাসত ল'ব নোৱাৰোঁ। সি এটা ডাঙৰ ষড়যন্ত্ৰৰ বলি হৈছে। ঠিকেই, মই কালিলৈ জন্মদিনলৈ যাম আৰু লগত তাহাঁতলৈ মই এটা বিশেষ উপহাৰ লৈ যাম, যিটো উপহাৰে তাৰ জীৱনৰ সত্যতাটো প্ৰকাশ কৰি দিব। হয়, ইমান দিনে যিটো কথা মই লুকুৱাই ৰাখি নিজেই কষ্ট ভুগি আহিছিলোঁ, সেই কথাটো কালিলৈ মই সকলোৰে সন্মুখত খুলি কৈ দিম। তেতিয়াহে মোৰ মনটো শান্তি পাব। জাহ্নৱী, তুমি এতিয়াহে আহিছা? মই অথনিৰে পৰা তোমাৰ বাবে ৱেইট কৰি আছোঁ, কেতিয়া আহিবা বুলি। ইমান লেট হ'ল যে অহা? হয় নেকি? কিন্তু মোৰ বাবে এনেকৈ ৱেইট কৰি থকাৰ কাৰণটো মই বুজি নাপালোঁ। আৰু এটা কথা নহয় দিগন্ত, সেইদিনা তুমি মোক মাতিবলৈ যাওঁতেই দেখোন মই কৈছিলোঁ যে মোৰ আজি জৰুৰী কেইটামান কাম আছে, কিন্তু তোমাক কথা দি থোৱাৰ বাবে কামকেইটা কৰি গধূলি হ'লেও এপাক আহোঁ বুলি গুচি আহিলোঁ। দিগন্ত, এই অমংগলীয়াজনীক আকৌ ইয়ালৈ কোনে মাতিলে? এজনী ইয়ালৈ কিয় আহিছে? ৰ'বা, খং নকৰিবা। জাহ্নৱী ইয়ালৈ নিজে অহা নাই, তাইক মই নিমন্ত্ৰণ দিছিলোঁ। কাৰণ তাইক মই দেখুৱাব বিচাৰিছিলোঁ যে তাইৰ লগত বিবাহ বিচ্ছেদ কৰাটো মোৰ কিমান শুদ্ধ আৰু সঠিক সিদ্ধান্ত আছিল। তাইৰ মৰমত অন্ধ হৈ তাইক যদি মই এতিয়াও পত্নী হিচাপে ৰাখিলোহেঁতেন, তেতিয়াহ'লে চাগে মই আজিও এটা সন্তানৰ পৰা বঞ্চিত হৈ থাকিব লাগিলেহেঁতেন। কিন্তু তাইক বিবাহ বিচ্ছেদ কৰি মই দ্বিতীয় বিবাহ কৰাৰ বাবে মোৰ কিমান সুখৰ দিন আহিছে, সেইটোকে দেখুৱাবলৈ তাইক মই ইয়ালৈ মাতি আনিছোঁ। দিগন্ত, তুমি পিছে এইটো কথা ঠিকেই কৈছা। জাহ্নৱী, দেখিলা, তোমাৰ দৰে কুলক্ষণী এজনী আমাৰ ঘৰত ৰখা হ'লে আজিৰ দৰে এটা আনন্দ মুহূৰ্ত কেতিয়াও নাহিলে হয়। সদায় দুখ চকু পানীৰ মাজতেই আমি জীয়াই থাকিব লাগিলেহেঁতেন। মই যে এটা নাতিৰ অভাৱতেই চাগে চকু মুদিবলগীয়া হ'লগৈ হয়। কিন্তু তোমাক বিবাহ বিচ্ছেদ কৰি আমাৰ দিগন্তই দ্বিতীয় বিবাহ কৰাৰ বাবে কিমান এটা ভাল দিন দেখিবলৈ পাইছোঁ, দেখিছানে? দাদা, তুমি যে তোমাৰ সুখৰ মুহূৰ্তখিনি দেখুৱাৰ বাবে এইজনীক মাতিলা, কিন্তু তুমি এটা কথা কিয় নাভাবিলা? এইজনী আমাৰ ঘৰলৈ অহাৰ বাবে আমাৰ কিমান অনিষ্ট হ'ব পাৰে। তুমিতো জানা, সন্তান জন্ম দিব নোৱাৰা মানুহ এজনী কিমান অমংগলীয়া হয়। এতিয়া এই অমংগলীয়াজনীৰ ছাঁটো যদি আমাৰ কেনেবাকৈ বাবুৰ গাতো পৰে, তাৰ বহুত অনিষ্ট হ'ব। গতিকে দাদা, মই এইজনীৰ বাবে আমাৰ বাবুটোক অনিষ্ট হ'বলৈ দিব নোৱাৰোঁ। আমাৰ সুখৰ মুহূৰ্তখিনি নিমিষতে শেষ হৈ যাবলৈ দিব নোৱাৰোঁ। মই ভিতৰলৈ যাওঁ, বৌ আৰু মাইনাটোক বাহিৰলৈ নাহিবৰ বাবে মই কৈ আহোঁগৈ। নিবেদিতা, নালাগে ভিতৰলৈ যাব, চিন্তা কৰিব নালাগে। মই তোমালোকৰ বাবুৰ একো অনিষ্ট হ'বলৈ নিদিওঁ, আৰু মই বাবুটোক চাবৰ বাবে ইয়ালৈ অহা নাই। তোমালোকে গতিকে সেই বিষয়লৈ অকণমানো চিন্তা কৰিব নালাগে। মই বহু দিনৰ পৰা
দিগন্তৰ বাবে এটা উপহাৰ সাঁচি ৰাখিছিলোঁ। দিম বুলি দিবলৈ সুবিধাই পোৱা নাছিলোঁ। সেয়ে ভাবিলোঁ আজি এটা ভাল দিন, গতিকে এই উপহাৰটো দি দিয়াই ভাল হ'ব। মই উপহাৰটো দিবৰ বাবেহে ইয়ালৈ আহিলোঁ। দিগন্ত, মই তোমাৰ বাবে এটা লেফাফা আনিছোঁ, এইটো লোৱা। এই লেফাফাটোৰ ভিতৰতনো আছে কি? তোমাৰ বাবে এটা বিশেষ উপহাৰ আছে, গতিকে সময় পালে লেফাফাটোৰ ভিতৰতনো কি আছে এবাৰ খুলি চাবা। মই এতিয়া যাওঁ দিয়া, ৰাতিয়ে হ'ল। মা, দিগন্ত, ইমান ৰাতি তোমালোক ইয়াত? জাহ্নৱী, আমি আৰু আমাক আমাৰ কামে বাধ্য কৰালে যে ইমান ৰাতি তোমাৰ ওচৰলৈ আহিব লগা হ'ল। জাহ্নৱী, মই এটা কথা বুজি পোৱা নাই, ইমান দিনে তুমি ইমান এটা ডাঙৰ কথা আমাৰ পৰা কিয় লুকুৱাই ৰাখিলা? মিছাতে তোমাৰ লগত ইমানখিনি অন্যায় কৰিলোঁ আমি, তথাপিও তুমি এবাৰলৈ হ'লেও সঁচাটো আমাক কিয় নকলা যে সন্তান জন্ম দিব পৰাৰ ক্ষমতা তোমাৰ নহয়, মোৰহে নাই? মোৰ দুখবিলাক তুমি নিজৰে মূৰৰ ওপৰত কিয় লৈছিলা জাহ্নৱী, কিয়? জাহ্নৱী, তুমি আমাক এটা কথা কোৱাচোন, তুমি সেই মেডিকেল ৰিপৰ্টটো এতিয়া ক'ত পালা? মা, আপুনি হয়তো পাহৰিছে, সেইদিনা মেডিকেলৰ পৰা ৰিপৰ্ট আনিবলৈ ময়ে গৈছিলোঁ। মনত পৰিছে জাহ্নৱী, তুমিতো আহি কৈছিলা প্ৰব্লেম তোমাৰহে বুলি। কিয় মিছা কথা কৈছিলা জাহ্নৱী? কিয় ইমান দিনে মানুহৰ ইমান তিৰস্কাৰ শুনিলা? কি দৰকাৰ আছিল মিছা কথা কোৱাৰ? জাহ্নৱী, তুমি মিছাতে ইমানখিনি অত্যাচাৰ আৰু তিৰস্কাৰ কিয় সহ্য কৰি গ'লা? এবাৰলৈ হ'লেও তুমি সত্যটো আমাৰ আগত কিয় নকলা? কিয় মিছাতে ইমানখিনি অত্যাচাৰ সহ্য কৰিবলগীয়া হ'ল তুমি? কাৰণ মই দিগন্তক বহুত বেছি ভাল পাইছিলোঁ। মই ভাবিছিলোঁ যেতিয়া সত্যটো দিগন্তই গম পাব তেতিয়া সহ্য কৰিব নোৱাৰিব আৰু ভিতৰি সি মানুহটো ভাগি পৰিব। মই কেতিয়াও দিগন্তক সেইটো অৱস্থাত চাব নোৱাৰোঁ। মোৰনো কি, মোৰ সহন শক্তি বহুত বেছি, গতিকে মই দিগন্তৰ বাবে বেয়া গালি তিৰস্কাৰ শুনাটো মোৰ বাবে তেনেই সহজ কথা আছিল। কিন্তু যেতিয়া দিগন্তইও মোক আনৰ চকুত আন মানুহৰ দৰে তিৰস্কাৰ কৰিব মই সপোনতো ভবা নাছিলোঁ। যেতিয়া দিগন্ত তুমি মোক নানা তিৰস্কাৰ কৰি কথা শুনাইছিলা মই সহ্য কৰিব পৰা নাছিলোঁ। জাহ্নৱী, যিদিনা তোমাক মই বিবাহ বিচ্ছেদৰ কাগজখন দিছিলোঁ তাত চহী কৰাৰ দিনাতো তুমি মোক অন্ততঃ ক'ব পাৰিলা হয় যে সন্তান জন্ম দিব পৰা ক্ষমতা মোৰহে নাই, তোমাৰ নহয়। কিন্তু তুমি এবাৰলৈও নকলা, কিয় জাহ্নৱী, কিয়? ভুল মোৰেই আছিল দিগন্ত। মই তোমাক জোখতকৈ বেছি ভাল পাইছিলোঁ আৰু নিজতকৈ বেছি বিশ্বাস কৰিছিলোঁ। মোৰ বিশ্বাস আছিল যে যেনেকুৱাই পৰিস্থিতি নাহক কিয় তুমি মোক কেতিয়াও নেৰা। কিন্তু যেতিয়া মৰম ভাল পোৱাই তোমাৰ মোৰ বাবে শেষ হৈ গ'ল, তুমি মোক বাজি বুলি হাঁহিব পৰা হ'লা, আনৰ আগত তিৰস্কাৰ কৰিব পৰা হ'লা, তেতিয়াহ'লে কোৱা তেনেকুৱা সম্পৰ্ক এটাত থাকি কি লাভ? সেইবাবে মই ডিভোৰ্চ পেপাৰত চাইন কৰিব দিয়া দিনা নীৰৱে চাইন কৰি ওলাই গুচি আহিছিলোঁ। জাহ্নৱী, তোমাক বুজি পোৱাত আমাৰ বহুত ডাঙৰ ভুল হৈ গ'ল। তুমি আমাক ক্ষমা কৰি দিবা আৰু ব'লা, এতিয়াও বহুত দেৰি হৈ যোৱা নাই। আমাৰ লগত আমাৰ ঘৰলৈ ব'লা, এতিয়াৰ পৰা আমি সকলো একেলগে থাকিম। নবী, মায়ে ঠিকেই কৈছে, আমি বহুত ডাঙৰ ভুল কৰিলোঁ, বহুত ডাঙৰ অন্যায় কৰিলোঁ তোমাৰ লগত। পাৰিলে আমাক ক্ষমা কৰি দিবা আৰু এতিয়াৰ পৰা এইদৰে অকলশৰে আৰু থাকিব নালাগে। ব'লা জাহ্নৱী, এতিয়াই আমাৰ লগত আমাৰ ঘৰলৈ ব'লা। দিগন্ত, মই তোমাক সেইদিনা এটা অনাথ সন্তান তুলি লোৱাৰ কথা কৈছিলোঁহে মাত্ৰ। তুমি দেখোন পচন্দৰ ৰুদ্ৰমূৰ্তি ধাৰণ কৰিছিলা যে আনৰ তেজ আনৰ সন্তান তুমি কেতিয়াও আপোন কৰি ল'ব নোৱাৰা। কিন্তু চোৱা তুমি কি কৰি পেলালা। বাৰু যেই কি নহওক মা, এইটো কথাটো ক্ষমা খোজা বা ক্ষমা কৰি দিয়াৰ কথা নহয়, ইয়াত আত্মসন্মানৰ কথা জড়িত হৈ আছে। মই আৰু সেইখন ঘৰলৈ কেতিয়াও উভতি নাযাওঁ। এখন সংসাৰ বিশ্বাসৰ ওপৰতহে চলি থাকে। আমাৰ সংসাৰত ইতিমধ্যে বিশ্বাসৰ মৃত্যু ঘটিছে। যিখন সংসাৰত বিশ্বাস মৰম ভালপোৱাৰ কোনো অস্তিত্ব নাই, সেইখন সংসাৰত থাকি জানো কিবা লাভ আছে? গতিকে মই আৰু সেইখন ঘৰলৈ উভতি যাব নোৱাৰোঁ। লগতে আৰু এটা কথা, অহা মাহত মোৰ বিয়া। পাৰিলে বিয়ালৈ তোমালোক সকলো আহিবা, মোৰ ভাল লাগিব। এতিয়া তোমালোক যোৱা। জাহ্নৱী, এবাৰ তুমি মোক বুজিবলৈ চেষ্টা কৰা। মই প্ৰকৃত সত্যটো নজনাৰ বাবেহে তোমাৰ লগত এনেকুৱাখিনি কৰিছিলোঁ। তুমি মোক ক্ষমা কৰি দিয়া। কোনে থাকা দিগন্ত, হোমৰ জুইত সাক্ষী কৰি তুমি মোৰ বিপদে আপদে সকলো সময়তে লগত থাকিম বুলি শপত খাইছিলা। কিন্তু যেতিয়া মই সন্তান জন্ম দিব নোৱাৰোঁ বুলি গম পালা, তেতিয়া তোমাৰ সেই শপতৰ মূল্য ক'ত গ'ল? তুমি মোক কোনদিনা মোৰ সপক্ষে মাত মাতি পালা? তোমাৰ সন্মুখতে মা আৰু ভণ্টিয়ে ইমানকৈ অত্যাচাৰ কৰি ইমান তিৰস্কাৰ কৰে, তুমিতো এটা মাতো নামাতিলা। বাদ দিয়া, এতিয়া আৰু সেইবোৰ কথা পাতি থাকি কোনো লাভ নাই। সময় বহুত দেৰি হৈ গ'ল। ময়ো নতুনকৈ জীৱনটো পাতনি মেলিম বুলি ভাবিছোঁ। গতিকে মই আৰু অতীতলৈ কেতিয়াও উভতি নাযাওঁ। তুমি এইটো আশা কেতিয়াও নকৰিবা। তোমালোক এতিয়া যোৱা। জাহ্নৱী শুনাচোন, সকলো শেষ হৈ গ'ল। মই জীৱনত কেতিয়াও নিজকে আৰু ক্ষমা কৰি দিব নোৱাৰোঁ। মই জাহ্নৱীৰ লগত
মই মোৰ ভাল পোৱাৰ লগত বৰ ডাঙৰ বিশ্বাসঘাতকতা কৰিলোঁ